মজাত মই মিনহাজ সরকারি ঘর লাভ কৰিবলৈ আপুনি ধন দিবলগীয়া হৈছে নেকি অথবা সরকারি ধন দিয়াৰ নামত আপোনাৰ পৰা ধন সংগ্ৰহ কৰিছে নেকি সরকারি ঘর যদি আপোনাক দিবলৈ বিচাৰিছে ধনৰ বিনিময়ত তেনেহলে এতিয়াই আপুনি সরকাৰক অভিযোগ দিব পাৰিব ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰেই মুকলি কৰিব এটা WhatsApp number আৰু এই WhatsApp numberটোৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব চৰকাৰক আৰু তাৰ পিছতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেই সকল ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তিয়ে ধনৰ বিনিময়ত আপোনাক চৰকাৰী হৰ প্ৰদান কৰিবলৈ আহে হেয়া পঞ্চায়ত কৰ্মচাৰী হ'ব পাৰে হেয়া ৰাজ্যৰ কৰ্মচাৰী হ'ব পাৰে হেয়া কোনো অন্য মধ্যভোগী দালালো হ'ব পাৰে জুনেই নহওক চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে মুকলি কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিশেষ WhatsApp নম্বৰ আৰু এই WhatsApp নম্বৰৰ জৰিয়তে আপুনি চৰকাৰক দিব পাৰিব অভিযোগ আৰু এই অভিযোগৰ ভিত্তিতে আপুনি চৰকাৰী ঘৰৰ পৰা আপুনি লাভ কৰিব আৰু এই অভিযোগ চৰকাৰে বাছনি কৰি চাব আৰু তাৰ পিছতে এই দালালক এক প্ৰকাৰ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব এই মুহূৰ্তত খবিশেষ এই মুহূৰ্তত খবিশেষ লৈ কাৰণে চেষ্টা কৰিছো চৰকাৰী ঘৰৰ নামত টকা বিচৰা সকল সাৱধান হওক মুকলি কৰিব ৰাজ্য চৰকাৰে বিশেষ WhatsApp নম্বৰ টকা বিচাৰিলে দিব পাৰিব সেই নম্বৰত অভিযোগ কাকো টকা নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া আকৌ নতুনকৈ জিঅ টেগিংৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ জিঅ টেগিংৰ কাম কৰিব জীৱিকা সখী সকলে যিসকল যোগ্য তেওঁলোকেহে পাব চৰকাৰী ঘৰ অযোগ্য লোকসকলৰ নাম কৰ্তন কৰা হ'ব গাঁও সভাত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত কোনে পাব ঘৰ আৰু তাৰ পিছতেই জিলা পৰ্যায় তাৰ পাছত যাব জিলা পৰ্যায়লৈ তাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ যদি আপোনাৰ ঘৰৰ ফটো জীৱিকা সখীসকলে নলয় তেনেহলে আপুনি নিজেও ঘৰৰ ফটো পঠিয়াব পাৰিব সেই বিশেষ WhatsApp নম্বৰত এই মুহূৰ্তত বিশেষ লৈ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কৈছে যদিহে আপোনাক চৰকাৰী ঘৰৰ নামত কোনোবাই আপোনাৰ পৰা টকা বিচাৰিছে বা চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা টকা সংগ্ৰহ কৰিছে তেনেহলে এতিয়াই আপুনি সাৱধান হওক আৰু দালাল সকলো সাৱধান হ'বৰ হ'ল কিয়নো ৰাজ্য চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰে মুকলি কৰিব এক বিশেষ WhatsApp নম্বৰ আৰু এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব সেই নম্বৰৰ জৰিয়তে আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব ৰাজ্য চৰকাৰে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ল'ব বিশেষ ব্যৱস্থা আৰু দালাল সকলক সাৱধান কৰি দিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল যোগ্য তেওঁলোকেহে পাব চৰকাৰী ঘৰ যিসকল অযোগ্য তেওঁলোকে ঘৰ নাপাব ধন দিলেও এতিয়া ঘৰ লাভ নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা মন্তব্য আছে আমি শুনাব বিচাৰিছো 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো কেনেকে ঘৰ দিম যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ টেগিংৰ ব্যৱস্থা কৰিছো এইবাৰ এই জিঅ টেগিংৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰিছো যাতে কোনেও জিঅ টেগিংৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম টকা লোৱাৰ কথা কওঁতে সবে হাত চাপৰি মাৰি দিয়ে তাৰ মানে কোনবাই ঘৰৰ নামত টকা বিচাৰে হয় নে নহয় বিচাৰে নে নাই এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা আপোনালোকক এইবাৰ আমি এটা WhatsApp নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম WhatsAppত আপোনালোকে পঠাই দিব হ'বনে আৰু বাকি তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম হ'ব গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব দ্বিতীয় কিস্তিটো টকা নিদিব তৃতীয় কিস্তিটো টকা নিদিব দিব নেকি আকৌ টকা কাকো টকা নিদিব হ'ব
নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব। আৰু কোনবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই 26 লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম, যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায়। কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে। কেনেকে পাব তেওঁলোকে? এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায়। গাঁৱত কোন যাব? আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, কাষৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ, পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুসুমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰ মানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰো। তাৰ মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি? এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো। কেনেকে ঘৰ দিম? যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো, যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনোবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই?
এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকি তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব। আৰু কোনবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই ২৬ লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু ৩,৮০,০০০ মানুহক ঘৰ দিম, যাতে ২৬,১১,৭৯৩টা ঘৰ সম্পূৰ্ণ হৈ যায়। কিন্তু আৰু ১০-১২ লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে। কেনেকে পাব তেওঁলোকে? এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায়। গাঁৱত কোন যাব? আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, কাষৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল-আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুসুমালে, জীৱিকা সখী বাইদেউ